মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 2 বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন এই পাঠটিৰ যিবিলাক ক্ৰিয়াকলাপ আছে, যি দুটা অনুশীলনী দিছে, সেই দুইটা অনুশীলনীৰ মই প্ৰশ্নোত্তৰবিলাক কৰি দিবলৈ লৈছোঁ। তোমালোকে প্ৰশ্নোত্তৰবিলাক কৰাৰ আগতে পাঠটো ভালদৰে নিজে পঢ়িবা। এতিয়া আহাচোন অনুশীলনী 1ত কি প্ৰশ্ন দিছে আমাক। প্ৰথমটো 1 নম্বৰটো দিছে অনুশীলনী 1ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বতৰ আৰু জলবায়ুৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা। কটো দিছে। এতিয়া আমি কেনেধৰণে লিখিব লাগিব? বতৰ আৰু জলবায়ুৰ দুটা পাৰ্থক্য। 1. বতৰ কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ কম সময়ৰ পৰিঘটনা, কিন্তু জলবায়ু হৈছে কোনো এখন ঠাইৰ 30ৰ পৰা 50 বছৰৰ গড় বতৰৰ অৱস্থা। 1 নম্বৰ পাৰ্থক্যটো সেইটো। 2 নম্বৰ পাৰ্থক্যটো কি হ'ব? কোনো এখন ঠাইৰ বতৰ সঘনাই সলনি হয়, কিন্তু জলবায়ু সঘনাই সলনি নহয়। খ প্ৰশ্নটো কি দিছে? বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়? উত্তৰটো কেনেধৰণে লিখিব লাগিব? চাপৰ পাৰ্থক্যৰ ফলত বতাহে এঠাইৰ পৰা অৰ্থাৎ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। বতাহ সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। গ প্ৰশ্ন কি দিছে? বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? উত্তৰটো কি হ'ব? বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। ঘ প্ৰশ্নটো দিছে আৰ্দ্ৰতা বুলিলে কি বুজা? আৰ্দ্ৰতা বুলিলে আমি কি বুজো? এই উত্তৰটো কি হ'ব? বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বুলি কোৱা হয়। প্ৰথম প্ৰশ্নটো কি দিছে? বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰটো কি হ'ব? বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম বেৰোমিটাৰ। দ্বিতীয় প্ৰশ্নটো কি দিছে? বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি? উত্তৰটো কি হ'ব? বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হৈছে অক্ষাংশ, সমুদ্ৰপৃষ্ঠৰ উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি আদি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈ দিছে বৰষুণ সৃষ্টি কেনেকৈ হয়? আমি বৰষুণ কেনেধৰণে সৃষ্টি হয় কেনেধৰণে লিখিব লাগিব? উত্তৰটো সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়। এই ডাৱৰৰ পৰাই বৰষুণ হয়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানী কণিকালৈ ৰূপান্তৰিত হয়। ইয়াকে ঘনীভৱন বোলে। বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটোৰ লগত সিটো লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। এনেধৰণে তোমালোকে লিখিব লাগিব। 3 নম্বৰ প্ৰশ্নটো কি দিছে? বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা। বতৰ কাক বোলে? এতিয়া বতৰ কাক বোলে কেনেধৰণে লিখিব লাগিব? কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থাক বতৰ বুলি কোৱা হয়। বতৰৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। বায়ুৰ উষ্ণতা। বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাণকে আমি উষ্ণতা বুলি কওঁ। বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। ভূপৃষ্ঠৰ উত্তাপ বঢ়াৰ লগে লগে বায়ুৰ উষ্ণতাও বাঢ়ে। ভূপৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটোত বায়ুমণ্ডলৰ উষ্ণতা আটাইতকৈ বেছি। তাৰপিছত বায়ুৰ চাপ। মহাকৰ্ষণ শক্তিৰ ফলত পৃথিৱীয়ে যিকোনো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে। এই মহাকৰ্ষণ শক্তিৰ ফলত বায়ুমণ্ডলত এক ভূপৃষ্ঠমুখী চাপৰ সৃষ্টি হয়। এই চাপকে বায়ুৰ চাপ বুলি কোৱা হয়। বায়ুৰ ঘনত্ব আৰু উষ্ণতাৰ ভিত্তিত ভূপৃষ্ঠত বায়ুৰ চাপৰ তাৰতম্য ঘটে। তাৰপিছত আৰ্দ্ৰতা। বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বুলি কোৱা হয়। আৰ্দ্ৰতা বেছি থাকিলে বতৰ সেমেকা হয়। বতাহ। বতৰৰ আন এটা উপাদান হৈছে বতাহ। গতিশীল বা চলাচল কৰা বায়ুকে বতাহ বোলে। বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে। এইবাৰ আহিছোঁ অনুশীলনী 2 লৈ। তলত 1 নম্বৰটো কি দিছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটো কি দিছে? ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? উত্তৰটো কি হ'ব? ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। খ তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়?
এইটো উত্তৰটো কি হ'ব তামিলনাডু উপকূল অঞ্চলত খৰালি উত্তৰ পূব মৌচুমী বতাহৰ ফলত বৰষুণ হয় কাৰণ ই বংগোপসাগৰৰ ওপৰেদি আহোঁতে কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে গ প্ৰশ্নটো কি দিছে কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে উত্তৰটো কি হ'ব হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে ঘটো কি দিছে ঋতু বিভাজনৰ ভিত্তি কি উত্তৰটো কি হ'ব ঋতু বিভাজনৰ ভিত্তি হৈছে স্থানীয় বতৰ আৰু জলবায়ু উঙ প্ৰশ্নটো কি দিছে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে উত্তৰটো কি হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে 2 নম্বৰ প্ৰশ্নটো কি দিছে ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টুকা প্ৰস্তুত কৰা উত্তৰটো আমি কেনেধৰণে লিখিব লাগিব আমি কেনেধৰণে লিখিম ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে উত্তৰটো এনেধৰণে লিখিব লাগিব ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয় কাৰণ ভাৰতৰ বৰ্ষাকাল পৰিচালিত হয় মৌচুমী বতাহৰ দ্বাৰা মৌচুমী বতাহক দুটা মুখ্য ভাগত ভাগ কৰা হয় দক্ষিণ পশ্চিম মৌচুমী আৰু উত্তৰ পূব মৌচুমী দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ পশ্চিম দিশৰ পৰা গ্ৰীষ্মকালত অহা জলীয় বাষ্পবাহী বতাহকে দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয় এই মৌচুমী বতাহে সচৰাচৰ জুনৰ প্ৰথম সপ্তাহত কেৰেলা উপকূলৰে ভাৰতত প্ৰৱেশ কৰে আৰু জুলাই মাহৰ মাজভাগৰ ভিতৰত সমগ্ৰ ভাৰততে বিয়পি পৰে তাৰপিছত আহিছে উত্তৰ পূব মৌচুমী বতাহ ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা উত্তৰ ভাৰতত গ্ৰীষ্মকালৰ অন্ত পৰে ফলত সেই অঞ্চলত গ্ৰীষ্মকালৰ উদ্ভৱ হোৱা নিম্নচাপ বলয়টো ক্ৰমে উচ্চ চাপ বলয়লৈ পৰিৱৰ্তিত হয় ইয়াৰ ফলস্বৰূপে সেই সময়ত বংগোপসাগৰত পানীভাগ আপেক্ষিকভাৱে উত্তপ্ত হৈ থকাৰ ফলত তাতে নিম্নচাপৰ সৃষ্টি হয় বতাহ বংগোপসাগৰৰ ফালে বলিবলৈ আৰম্ভ কৰে দক্ষিণ পশ্চিম বতাহৰ বিপৰীত দিশে এই বতাহ প্ৰবাহিত হয় আৰু এই বতাহকে উত্তৰ পূব মৌচুমী বতাহ বোলে এতিয়া ভাৰতৰ বিৰাজ কৰা জলবায়ুৰ বিষয়ে আমি ইমান লিখিলে হৈ যাব 3 নম্বৰ প্ৰশ্নটো কি দিছে ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটা আভাস দিয়া আমি আগৰ প্ৰশ্নটোৰ পৰা আমি সহায় লৈ নিজে লিখিবলৈ যত্ন কৰিবা আগৰ প্ৰশ্নটোৰ দৰে হ'ব উত্তৰটোৰ দৰে হ'ব ভাৰতৰ দুই প্ৰকাৰৰ মৌচুমী বতাহ হয় হয়নে কি আছিলে আমি ইয়াত পাইছিলোঁ নহয় ভাৰতৰ মৌচুমী বতাহ এইটো মৌচুমী বতাহৰ বিষয়ে এই তোমালোকে নিজে সজাই পৰাই লিখিবলৈ চেষ্টা কৰিবা 4 নম্বৰ প্ৰশ্নটো ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা এইটো আমি কেনেধৰণে লিখিম প্ৰশ্নটোৰ উত্তৰটো অলপ দীঘল হ'ব ভাৰতৰ বৃষ্টিপাতৰ পাৰ্থক্য ভিত্তি কৰি ভাৰতক 5টা অঞ্চলত চিনাক্ত কৰা হৈছে এতিয়া এই বৰষুণৰ বিতৰণটো আমি 5টা অঞ্চলত ভাগ কৰিব পাৰোঁ ক অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল মই অলপ চমুকৈ প্ৰত্যেকটো ভাগৰে মই লিখি দিছোঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাটৰ উপকূল অংশত বাৰ্ষিক গড়ে 400 চেণ্টিমিটাৰ বৰষুণ হয় দক্ষিণ পশ্চিম মৌচুমী এই অতিমাত্ৰা বৃষ্টিপাতৰ মূল কাৰক তাৰপিছত খটো বেছি বৰষুণ হোৱা অঞ্চল বাৰ্ষিক গড়ে 200 পৰা 300 চেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইবোৰ এই অঞ্চলৰ অন্তৰ্গত বিহাৰ উৰিষ্যা মণিপুৰ ত্ৰিপুৰা পশ্চিমবংগ নাগালেণ্ডৰ কিছু অংশ এই অঞ্চলৰ ভিতৰত পৰে তাৰপিছত গটো কি হয় মধ্যমীয়া বৰষুণ হোৱা অঞ্চল গড়ে 100 পৰা 200 চেণ্টিমিটাৰ বাৰ্ষিক বৃষ্টিপাত হোৱা অঞ্চলবোৰ ইয়াৰ ভিতৰত পৰে পশ্চিমবংগ বিহাৰ আৰু উৰিষ্যাৰ কিছু অংশ মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম ঘাটৰ অনুবাদ অংশ এই অঞ্চলৰ অন্তৰ্গত তাৰপিছত আমি ঘটো কি দিম পাতলীয়া বৰষুণ হোৱা অঞ্চল মহাৰাষ্ট্ৰ গুজৰাট কৰ্ণাটক তামিলনাডু অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ পঞ্জাব হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অংশ এই অঞ্চলৰ অন্তৰ্গত ইয়াত গড়ে 50 পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয় তাৰপিছত একেবাৰে শেষৰটো কি হ'ব মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল এইবোৰ অঞ্চলত বছৰি 50 চেণ্টিমিটাৰ তলত বৰষুণ হয় ৰাজস্থান গুজৰাট আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল হিচাপে গণ্য কৰা হয় তোমালোকে নিশ্চয় উত্তৰবিলাক বুজি পাইছা আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম ধন্যবাদ